মৰিগাঁৱত দীপালী বৰা মেধিৰ গল্প সংকলন মাইজান উন্মোচন। মৰিগাঁৱৰ পবিতৰাহাট প্ৰেক্ষাগৃহত আয়োজিত গাম্ভীৰ্যপূৰ্ণ এক সভাত উন্মোচন কৰা হয় মাইজান শিৰোনামৰ এক গল্প সংকলন গ্ৰন্থ। গ্ৰন্থখনৰ ৰচয়িতা হৈছে দীপালী বৰা মেধি। গ্ৰন্থ উন্মোচনী সভাখন সভাপতিত্ব কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই। গল্প সংকলনখন উন্মোচন কৰা বিশিষ্ট সাহিত্যিক মৰিগাঁৱৰ আৰক্ষী অধীক্ষক ডক্টৰ নন্দ সিং বৰকলাই। উন্মোচনী ভাষণ প্ৰসংগত ডক্টৰ বৰকলাই কয়, বৰ্তমান আমাৰ মাতৃভাষাক বিভিন্ন কাৰকে বেৰি ধৰি সংকুচিত কৰাৰ চেষ্টা কৰিছে। ইয়াক প্ৰতিহিত কৰিব লাগিব। তেওঁ দীপালী বৰা মেধিৰ গল্পসমূহত মাতৃৰ গোন্ধ থকা বুলি উল্লেখ কৰি কয় যে গল্পসমূহত থলুৱা ভাষা আৰু আধ্যাত্মিক ভাৱৰ সঞ্চাৰ হোৱাৰ উপৰিও গ্ৰাম্য প্ৰতিচ্ছবি ফুটি উঠিছে। মাতৃভাষা যিয়ে নেজানে মাতৃভাষাৰে যে শিক্ষিত নহয় সি পৃথিৱীৰ কোনো ভাষাৰে শিক্ষিত হ'ব নোৱাৰে। সভাৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই। বিশিষ্ট অতিথিৰ আসনৰ পৰা ভাষণ দিয়ে গণশিল্পী সূৰ্য দাস, বিশিষ্ট শিল্পী অশোক ডেকা, গল্পকাৰ নুৰ মহম্মদ প্ৰমুখ্যে ব্যক্তিসকলে। সভাত মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক পিনাকী ভূষণ মহন্ত, সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপুল নাথ, সম্পাদক ৰূপজ্যোতি মেধিকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তিয়ে যোগদান কৰে। সেউজতৰা সংঘৰ উদ্যোগত আয়োজিত সভাখনৰ আঁত ধৰে জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মা আৰু সেউজতৰা সংঘৰ সভাপতি জ্যোতিষ বৰ্মনে। আনহাতে লেখিকা দীপালী বৰাই মৰিগাঁও সংবাদৰ আগত এনেদৰে কয়, গ্ৰন্থখন উন্মোচন কৰা ভাল লাগিছে, ৰাইজে পঢ়ি ভাল পালে আৰু ভাল লাগিব। আৰু গাঁৱলীয়া এটা পৰিৱেশৰ ওপৰত ৰচিত, মানুহৰ মাটিৰ প্ৰতি মৰম, মানুহৰ প্ৰতি মানুহৰ মৰম, বা গাঁৱত যদি কিবা মানে কাজিয়া পেচাল হয় বা কিবা দায় দণ্ড হয়, কেনেকৈ মানুহে এইবিলাক পৰিচালনা কৰে আমাৰ গাঁৱৰ সমাজে, বা এঘৰীয়া কৰিলে কেনেকুৱা কষ্ট হয়, বা গাঁৱৰ মহিলাবিলাকৰ কিমান কষ্ট, কাম বন কৰা, পথাৰলৈ যোৱা ল'ৰা ছোৱালী, তাৰোপৰি মানুহবিলাক মাইকী মানুহবিলাক গাঁৱৰ সমাজত নামতি থাকে, তেনেকুৱা বিভিন্ন কথা লৈ পেলাই লিখা গ্ৰন্থখন ৰাইজে পঢ়ি ভাল পালে মই নিশ্চয় ভাল পাম। দীপাংকৰ নাথৰ প্ৰতিবেদন, মৰিগাঁও সংবাদ।